আসাম জব চেনেলটোৰ সমদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে আমি লৈ আনিছোঁ অসমৰ বিভিন্ন ঠাইৰ জব ভেকেঞ্চিৰ নটিফিকেশ্যন। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, কাৰণ আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ অনুৰোধ যাতে আমাৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে আৰু নিজৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰে। ভিডিঅ'টোত উল্লেখিত কোনোবা এটা জবক লৈ যদি কিবা কনফিউজন থাকে কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকক সহায় কৰিম। আৰু মনত ৰাখিব, আজি আমি যিকেইটা জব আনিছোঁ গোটেইকেইটা খুব হাই চেলাৰীৰ জব হয়। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত চাব, তেতিয়াহে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে সেই কথাটো ভালদৰে গম পাব। গতিকে দেৰি নকৰি এতিয়া আজি আমাৰ নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে টপ চেম চিমেণ্ট ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ। পোষ্টটোৰ নাম হৈছে ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ। কেৱল মাত্ৰ ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। লোকেশ্যন হৈছে গুৱাহাটী। জব টাইপটো টোটেলি ফুল টাইম জব হয়। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট। এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ, ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। কি ৰেছপনচিবিলিটিছৰ যদি কথা কওঁ, ৱেলকাম এণ্ড এছিষ্ট ভিজিটাৰ্ছ প্ৰফেশ্যনেলি, manage reception and incoming call, coordinate visitors meetings and with departments, maintain visitor records and registers and ensure smooth front office operations। গতিকে মিটিঙৰ সৈতে জড়িত বিভিন্ন ধৰণৰ অফিচিয়েল যিবিলাক কাম থাকে সেইবিলাক আপোনালোকে ইয়াত কৰিব লাগিব। এই পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে নিজৰ চিভিখন পঠিয়াই দিব resume@topsam.in। পুনৰ কৈ দিছোঁ, তেওঁলোকৰ ইমেইল এড্ৰেছটো resume@topsam.in। আমাৰ নেক্সটটো পোষ্ট ওলাইছে জেৰিকো ফুড এণ্ড ব্ৰেভাৰেজ LLP ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ, যি কো-পেকাৰ অফ কেম্পাইন ৰিলায়েন্সৰ হয়। এভেইলেবল পজিশ্যন কেইটা হৈছে ইলেক্ট্ৰিকেল টেকনিচিয়ান, ITI ইলেক্ট্ৰিচিয়ান বিচৰা হৈছে, ব্লো মল্ডিং অপাৰেটৰ, ফিলাৰ অপাৰেটৰ, লেবেলাৰ অপাৰেটৰ আৰু শ্ৰিংক ৰেপ অপাৰেটৰ। এই 5টা পোষ্টৰ ভেকেঞ্চি ওলাইছে। লোকেশ্যন হৈছে চাংচাৰী, গুৱাহাটী, আসাম। ইলিজিবিলিটি যদি কথা কওঁ, আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব যিকোনো এটা ব্ৰেভাৰেজ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত কাম কৰা। যদিহে ইণ্টাৰেষ্ট আছে তেন্তে আপোনালোকৰ চিভিখন পঠিয়াই দিব kbtmpr1982@gmail.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে প্লাই ষ্টৰী ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ। পোষ্টটোৰ নাম হৈছে এডমিন এক্সিকিউটিভ। লোকেশ্যন হৈছে গুৱাহাটী, য'ত আপোনালোকৰ চেলাৰী 20,000ৰ পৰা 25,000 পাৰ মান্থ লাভ কৰিব পাৰিব। কিন্তু এই পোষ্টটোৰ বাবে আপোনালোকে আগতে এডমিনিষ্ট্ৰেটিভত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব 2 বছৰৰ পৰা 3 বছৰৰ ভিতৰত। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় আৰু যদিহে এক্সপিৰিয়েঞ্চটো আছে তেন্তে আপোনালোকৰ চিভিখন পঠিয়াই দিব hr@plystory.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে সৰোবৰ পৰ্টিকো হোটেল ৰিক্ৰুইটমেণ্ট 2026ৰ। এভেইলেবল পজিশ্যন কেইটা হৈছে ৰুম বয় ফৰ হাউচকিপিং, পাব্লিক এৰিয়া এটেণ্ডেণ্ট হাউচকিপিঙৰ আৰু ইণ্ডিয়ান কুক, যি কম 1 অৰ্থাৎ তাৰ সৈতে জড়িত হ'ব লাগিব। লোকেশ্যনটো হৈছে ডিব্ৰুগড়, আসাম। ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ, ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ থাকিব লাগিব, অৰ্থাৎ ৰুম বয় পোষ্টটোৰ বাবে আপোনালোকে আগতে হাউচকিপিং কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। তেনেকৈ বাকীকেইটা পোষ্টৰ বাবেও আপোনালোকৰ এক্সপিৰিয়েঞ্চ মাষ্ট বি থাকিব লাগিব। কেণ্ডিডেট শ্বুড বি উইলিং টু ৰিলোকেট ইফ নট লোকেল। অৰ্থাৎ আপোনালোক যদি ডিব্ৰুগড়ৰ বাসিন্দা নহয় তেন্তে আপোনালোকে বাহিৰৰ বাসিন্দা হ'লেও হ'ব, কিন্তু আপোনালোকে তাত থাকিবলৈ সুবিধা কৰি ল'ব লাগিব। এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন উইথ এক্সপেক্টেড চেলাৰী, অৰ্থাৎ আপোনালোকে কিমান চেলাৰী বিচাৰে সেই কথা উল্লেখ কৰি পঠিয়াই দিব gmspdg@sarovars.com। পুনৰ কৈ দিছোঁ gmspdg@sarovarhotels.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ভিভো ৰংচেং মোবাইল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ।
পোষ্টটোৰ নাম হৈছে ৰিটেইলাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট অফিচাৰ লোকেশ্যনটো হৈছে গুৱাহাটী কোৱালিফিকেশ্যন গ্ৰেজুৱেট এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ মিনিমাম 1 year ইন চেনেল চেলছৰ ক্ষেত্ৰত অৰ্থাৎ FMCD বা মোবাইল ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিকুৱাৰ্ড স্কিলৰ যদি কথা কওঁ ডাটা প্ৰচেছিং এণ্ড এনালাইচিছ MS অফিচ নলেজ আৰু গুড কমিউনিকেশ্যন স্কিল স্পেচিয়েলি ইন ইংলিছ আছামিজ আৰু হিন্দীত থাকিব লাগিব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াই দিব adminhr.in@vivorongsheng.com পুনৰ কৈ দিছোঁ adminhr.in@vivorongsheng.com ইয়াত আপোনালোকৰ CVখন পঠিয়াব লাগিব আমাৰ নেক্সট পোষ্ট ওলাইছে গ্ৰেভছ কটন অথৰাইজ ডিলাৰ ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ এভেইলেবল পজিশ্যন কেইটা হৈছে ছাৰ্ভিচ মেনেজাৰ আৰু কোঅৰ্ডিনেটৰৰ 3টা পোষ্ট সেলস এক্সিকিউটিভৰ 5টা পোষ্ট সাৰ্ভিস ইঞ্জিনিয়াৰ এণ্ড টেকনিচিয়ানৰ 10টা পোষ্ট MIS এক্সিকিউটিভৰ 3টা আৰু টেলি অপাৰেটৰ একাউণ্টছৰ 3টা পোষ্ট লোকেশ্যন হৈছে গুৱাহাটী ডিব্ৰুগড় শিৱসাগৰ যোৰহাট বৰপেটা আৰু ধুবুৰী এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াই দিব job enquiries mesa36@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে Kiss select by Lemon Tree Hotels Recruitment 2026 available position কেইটা হৈছে Assistant Finance Manager, Finance Executive, F&B Executive আৰু Front Office Executive location হৈছে চিৰাং আসাম ইয়াত কিন্তু নোট এটা লিখা হৈছে যে candidates from Northern India willing to relocate are encouraged to apply কৰিবৰ বাবে আপোনালোকৰ প্ৰফাইলখন পঠিয়াই দিব hrm.kshcr@lemontreehotels.com আমাৰ নেক্সট পোষ্ট ওলাইছে GM মোল্ডাৰ্ছ ৰিক্ৰুটমেণ্ট 2026 পোষ্ট নেমটো হৈছে ডিছপাচ ছুপাৰভাইজাৰ মেনুফেকচাৰিঙৰ লোকেশ্যন হৈছে চাংচাৰী আসাম এক্সপিৰিয়েঞ্চ কিন্তু এবছৰ থাকিব লাগিব তেতিয়াহে প্ৰিফাৰেঞ্চ পাব ফ্ৰেছাৰসকলেও কিন্তু এই পোষ্ট কেইটা এপ্লাই কৰিব পাৰিব চেলাৰী 15,000 পৰা 20,000 পাৰ মান্থত আপোনালোকে পাব কিন্তু ৰেসপন্সিবিলিটিজ আপোনালোকৰ কেইটামান আছে সেইকেইটা হৈছে সুপাৰভাইজ ডিসপাচ অপাৰেশনস কোঅৰ্ডিনেট লোডিং এণ্ড ট্ৰান্সপৰ্টেশ্যন ভেৰিফাইং invoices and delivery challenge ensure safety during loading activities coordinate with warehouse and production teams apply কৰিবৰ বাবে আপোনালোকৰ CVখন with subject lineৰ হৈতে পঠিয়াই দিব dispatch supervisor বুলি অৰ্থাৎ যেতিয়া আপোনালোকে ইমেইলৰ জৰিয়তে নিজৰ CVখন পঠিয়াব তেতিয়া subject lineত লিখিব dispatch supervisor বুলি আৰু হেয়া পঠিয়াব লাগিব hrgmmolders@gmail.com পুনৰ কৈ দিছো ইমেইলটো hrgmmolders@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ECCPL ৰিক্ৰুটমেণ্ট 2026 এভেইলেবল পজিশ্যন কেইটা হৈছে বেক অফিচ এক্সিকিউটিভ ফিমেল ক্যান্ডিডেট হলে প্ৰিফাৰেন্স দিয়া হ'ব আৰু সেলস এক্সিকিউটিভৰ পোষ্ট কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট হলেই হ'ব সিলেকশ্যন প্ৰসেছটো ৱাকিং ইন্টাৰভিউ জৰিয়তে আপোনালোকৰ হ'ব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াই দিব info@eccpl.co.in পুনৰ কৈ দিছো info@eccpl.co.in আমাৰ নেক্সট পোষ্ট ওলাইছে আকাশা ক্লিন এনাৰ্জি প্ৰাইভেট লিমিটেড ৰিক্ৰুটমেণ্ট 2026 পোষ্ট নেমটো হৈছে ফিল্ড সাৰ্ভিস ইঞ্জিনিয়াৰ চমুকৈ FSE লোকেশ্যন হৈছে ধুবুৰী শিৱসাগৰ দেৱগড় আৰু শিলিগুৰি চেলাৰী 14,000 পৰা 16,000 ইন হেণ্ড আপোনালোকে পাব কোৱালিফিকেশ্যন ITI ডিপ্লোমা লগতে BE বা BTech ইন ইলেক্ট্ৰিকেল মেকানিকেল বা ইলেক্ট্ৰনিক্সত থাকিলেই হ'ব ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ আপোনালোকৰ এখন বাইক থাকিব লাগিব লগতে ট্ৰেভেল এক্সটেন্সিভলি অৰ্থাৎ আপোনালোকে ভ্ৰমণ কৰিবলৈ কেতিয়াও আসলতে না কৰিব নোৱাৰিব অৰ্থাৎ আপোনালোকে সদায় ট্ৰেভেলিং কৰিবলৈ ৰেডি থাকিব লাগিব ৰেসপন্সিবিলিটিজৰ যদি কথা কওঁ ইনষ্টলেশ্যন এণ্ড কমিছনিং প্ৰিভেন্টিভ এণ্ড কাৰেক্টিভ মেইনটেনেন্স ট্ৰাবল শ্বুটিং এণ্ড কাষ্টমাৰ ছাপোৰ্ট এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াই দিব guwahati.hr@akashafin.com পুনৰ কৈ দিছো guwahati.hr@akashafin.com আমাৰ নেক্সট পোষ্ট ওলাইছে দৰিকা হস্পিটেল ৰিক্ৰুটমেণ্ট 2026 ফ্ৰণ্ট অফিচ এক্সিকিউটিভ লোকেশ্যন হৈছে তেজপুৰ আসাম
এলিজিবিলিটিৰ যদি কথা কওঁ ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে এপ্লাই কৰিব পাৰিব মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব এই পোষ্টটোৰ বাবে কিন্তু আপোনালোকৰ কমিউনিকেশ্যন স্কিল আৰু প্ৰফেশ্যনেল এপিৰিয়েঞ্চটো ভাল হ'ব লাগিব তেতিয়াহে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন পঠিয়াই দিব hr@dorikahospital.com গতিকে দেৰি নকৰিব যিমান পাৰি সোনকালে পঠিয়াই দিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে সোলাৰ কোম্পানী ৰিক্ৰুটমেণ্ট 2026ৰ এভেইলেবল পজিশ্যন কেইটা হৈছে ফিমেল একাউণ্টেণ্টৰ এটা মাৰ্কেটিং এক্সিকিউটিভৰ এটা আৰু অফিচ এছিষ্টেণ্টৰ এটা পোষ্ট এলিজিবিলিটিৰ যদি কথা কওঁ ফিমেল একাউণ্টেণ্ট পোষ্টটোৰ বাবে টেলি নলেজ আপোনালোকৰ থাকিব লাগিব আৰু আপোনালোক বিকম কৰা হ'ব লাগিব লগতে আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো স্পেচিয়েলি ইংলিছত কিন্তু ভাল হ'ব লাগিব দেন মাৰ্কেটিং এক্সিকিউটিভ পোষ্টটোৰ বাবে ছায়েন্স গ্ৰেজুৱেট হ'ব লাগিব কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু টু হুইলাৰ এখন থাকিব লাগিব অফিচ এছিষ্টেণ্ট পোষ্টটোৰ বাবে 12 পাছ বা গ্ৰেজুৱেট হ'ব লাগিব টু হুইলাৰ যদি থাকে তেন্তে ভাল কথা এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে কিন্তু আপোনালোকে কণ্টেক্ট কৰিব লাগিব 7002905447 বা 8753956325 এই দুটা নাম্বাৰৰ যিকোনো এটা আমাৰ নেক্সটটো পোষ্ট ওলাইছে হোটেল হৰ্ণবিল ৰিক্ৰুটমেণ্ট 2026ৰ একাউণ্টেণ্টৰ পোষ্ট লোকেশ্যন গুৱাহাটী এলিজিবিলিটিৰ যদি কথা কওঁ কেণ্ডিডেট উইথ ৰিলিভেণ্ট একাউণ্টিং নলেজ এণ্ড এক্সপিৰিয়েঞ্চ আৰ গেটিং প্ৰিফাৰেঞ্চ এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন পঠিয়াই দিব hr.azrbs@gmail.com পুনৰ কৈ দিছোঁ hr.azrbs@gmail.com গতিকে এইকেইটা পোষ্টেই আজি আমি ভিডিঅ'টোত আলোচনা কৰিলোঁ জব কেইটাক লৈ যদি কিবা কনফিউজন থাকে কমেণ্ট বক্সত উল্লেখ কৰিব আমি আপোনালোকক সহায় কৰিম গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম